কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ ক্ৰমশ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আছে মাতৃ দেৱহূতিক কপিল ভগৱানৰ ভক্তিতত্ত্ব বৰ্ণনৰ বাকী অংশ। হে ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেবে ইহি দেহে জীৱে মুকুতি পাৱয়। অহেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি, তুমি বিষয়ত কোন উচিত ভকতি। তাতে মোৰ ভাগ্য ভক্তি বুজিবা কচাও, যেন নাই সেতজু স্বৰূপ কপাও। কেন বিধি ধ্যান কত বিধয়ংগতাৰ, ইটো কথা মোক বুজায়ো আৰবাৰ। মই শ্ৰীমতীটো কথা বৰতান, সুখে বুজো যেন মতে কৈও ভগৱান। হে মৈত্ৰয় বোলন্ত শুনা, ব্যাসৰ নন্দন হি মতে মাতিৰ বুজিয়া প্ৰয়োজন। কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, সাংখ্য ভক্তি যোগ মতে কহিবা কলৈলা। হে ভগৱন্ত বদতি শু নিও সবে আই, উত্তম ভকতি কহো তোমাত বুজাই। মাতৃ দেৱহূতি পুৰুষোত্তম কপিল ভগৱানে কৈছে, আৰু মাতৃয়ে পুৰুষোত্তম স্বৰূপ তেওঁ পুত্ৰ কপিল ভগৱানক প্ৰশ্ন কৰিছে।
যে জীৱবিলাকে এই দেহেৰে সৈতে কেনেদৰে মুক্তি লাভ কৰিব পাৰে আৰু সুধিছে যে উচিত ভকতি তোমাক কেনেদৰে কৰিব পাৰি আৰু তেনেই সহজতে তোমাৰ স্বৰূপক আমি কেনেদৰে বুজি পাম কোন নিয়মতনো তোমাক ধ্যান কৰিলে তোমাৰ প্ৰতিটো ধ্যান অংগকেই আমি ভালদৰে বুজি পাব পাৰোঁ আৰু কপিল ভগৱানক মাতৃ দেৱহূতিয়ে কৈছে যে আমি স্ত্ৰীমতী মানে আমি মায়াৰ অধীন জীৱবিলাকক হে জগতৰ ঈশ্বৰ কপিল ভগৱান তুমি খুব সৰল সহজভাৱে বুজাই ক'লেহে পৰম গভীৰ ভক্তিৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা যাব এই ক্ষেত্ৰত ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় পুৰুষ বুলি কওঁতে জীৱাত্মাৰ কথা কোৱা হৈছে এই ক্ষেত্ৰত ভগৱন্ত কপিল হ'ল পৰমাত্মা মাতৃৰূপী দেৱহূতি হ'ল জীৱাত্মা অৰ্থাৎ পৰমাত্মা হ'ল পুৰুষ জীৱাত্মা হ'ল স্ত্ৰী জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল পুৰুষ এই জগতত ৰচনা কৰা প্ৰতিটো জীৱই হ'ল তেওঁ প্ৰকৃতি ৰূপ স্ত্ৰী ৰূপ সেইবাবে জগতৰ ঈশ্বৰে ৰচনা কৰা এই জীৱবিলাকক ভক্তিৰ পথলৈ আনিবলৈ ভক্তিৰ গভীৰ পন্থাটোক বুজাবলৈ জগতৰ ঈশ্বৰজন এই ধৰাধামলৈ কপিল ৰূপেৰে আহি গ'ল মাতৃৰ ওচৰলৈ সেইবাবে মাতৃক কপিল ভগৱানে কেনেদৰে বুজাইছে এই কথাখিনিকেই মৈত্য ঋষিয়ে তেখেতৰ আশ্ৰমত বিদুৰ মহামতীক কীৰ্তন কৰি শুনাইছে পৰম পবিত্ৰ মৈত্য ঋষিয়ে লাভ কৰা এই ভাগৱত জ্ঞান বিদুৰ মহামতীক দান কৰাৰ বাবে আমিও যেন ভাগৱতৰ কথা আজি শ্ৰৱণ কৰিবলৈ পাইছোঁ কপিল ভগৱানে নিজ মুখেৰে বিকত কৰা সাংখ্যযোগ তত্ত্ব কথন আমি শুনাৰ সুযোগ আৰু সুবিধা লাভ কৰিছোঁ হে ৰাম কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা সাংখ্য ভক্তি যুগমতে কহিবা কলৈলা হে ভগৱন্ত বদতি সু নিউ সবে আই উত্তম ভকতি কহু তোমাত বুজাই ভগৱন্তৰ ভক্তিৰ পন্থটো ভগৱন্তইহে জানে পৰম কৃপা কৰি তেওঁ ধৰাধামলৈ কপিল ৰূপেৰে নামি আহি তেওঁ মাতৃক দান কৰাৰ বাবেই সমস্ত মানৱেই এই ভক্তিৰ তত্ত্ব আজি লাভ কৰিবলৈ সক্ষম হৈছে এয়াই হ'ল কপিল ৰূপী কৃষ্ণৰ সমস্ত মানৱৰ প্ৰতি এক পৰম কৃপা হে পুৰুষৰ সহজে দিয় যেন মতে নিষ্কামে ঋত বৰ্তয় অভাগৱত ভক্তিতে বে ইহা কবুলয় অমুখটো অধিকয়াতি গৰিষ্ঠ হোৱায় লিংগ দেহা জিনয়িতো অল্পতে কৰয় অন্নপান গৰ্ভাগ্নিয়ে যে মন দহয় অভক্তি
অতি যে নমতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় অমূৰ পদ সেৱাতৰ শিক যিটো হয় অসুয়াই এৰিয়াই অন্যে প্ৰীতি ভাৱে মোৰ নাম গুণ কহ দায় মাত্ৰ গাৱে এসাজু মুখ কামোৰ ইচ্ছা নকৰয় অবিৰল ভকতি মাতৃ আৰাকে কহয় কপিল ভগৱানে মাতৃ দেৱহূতিক কৈছে যে হে মাতৃ মই তোমাক শ্ৰেষ্ঠ উত্তম ভকতিৰ বিষয়ে কওঁ শুনা পুৰুষে সহজে ইন্দ্ৰিয় বৃত্তি চাই যেনমতে নিষ্কামে হৰিত প্ৰৱৰ্তয় পুৰুষৰ সহিতে মানে কি পুৰুষ মানে হ'ল আত্মা এই ক্ষেত্ৰত পুৰুষ মানে সমস্ত জীৱাত্মাবিলাকক বুজোৱা হৈছে জীৱাত্মাৰ লগত নাথাকে কোনো দুখ জীৱাত্মাৰ লগত নাথাকে কোনো সুখ জীৱাত্মাৰ লগত নাথাকে কোনো দ্বন্দ্ব জীৱাত্মাৰ লগত নাথাকে কোনো কাম ভাৱ পৰম পবিত্ৰ আত্মাৰ ৰূপটোকে কোৱা হয় পুৰুষ বুলি এই পুৰুষৰূপী আত্মাকণৰ লগত কোনো লোভ মোহ কাম দম্ভ দৃশ্য একো ভাবি তাত সংযুক্ত নহয় ই নিষ্কাম আৰু নিষ্পৃহ পৰম পবিত্ৰ ঈশ্বৰৰ পুৰুষৰ অংশৰূপ সেইবাবে মাতৃক কৈছে যে হে মাতৃ প্ৰত্যেকজন মানৱৰূপী জীৱই মোৰ পুৰুষৰ অংশ মই তেওঁলোকক কৃপা কৰি জন্ম দিছোঁ মোৰ ভাগৱত স্বৰূপ ভগৱন্তৰ গভীৰ ভক্তিক সাক্ষাৎ কৰিবৰ কাৰণে তেওঁলোকে লোভ মোহ কাম ক্ৰোধ আদি ইন্দ্ৰিয় বাসনাবিলাকৰ অধীন হৈ তেওঁলোকে আত্মতত্বৰ পৰা আঁতৰি মায়াৰ ফালে গতি কৰে সেইবাবেই তেওঁলোকে গভীৰ ভক্তি কি ভাগৱত ভক্তি কি শুদ্ধ ভক্তি কি এই বস্তুবোৰক তেওঁলোকে অনুভৱ কৰিব নোৱাৰে কিন্তু মই তোমাক সহজ সৰলভাৱে বুজাইছোঁ শুনা নিষ্কাম ভাৱনাৰে সৈতে নিষ্পৃহ ভাৱনাৰে সৈতে মোক যি উপাসনা কৰে মোৰ নাম গুণক যি শ্ৰৱণ কীৰ্তন কৰে লিংগ দেহৰ যি লোভ মোহ অন্ন জল আদিৰ যি প্ৰয়োজনীয়তা এইবিলাকৰ স্বাৰ্থক যিজনে দহন কৰিছে বা জয় কৰিছে সেইজনে কেৱল মোৰ সেৱাতেই নিজৰ জীৱনক উৎসৰ্গা কৰে তেওঁলোকে মনৰ পৰা আত্মতত্বৰ উপলব্ধিৰে অসূয়া অপ্ৰীতি আদি ভাৱবিলাকক তেওঁলোকে ত্যাগ কৰিবলৈ সক্ষম হয় সদায় সেইসকলে মোৰ নাম গুণক কীৰ্তন কৰে আৰু মই যদি সাযুজ্য সাৰূপ্য আদি মুক্তিও দিওঁ বুলি খোজোঁ তেওঁলোকে মুক্তিকো ভিক্ষা নকৰে ইমান নিষ্পৃহ মোৰ ভকতসকল যিসকলে আত্মতত্বৰে মোৰ পৰমাত্মাক উপলব্ধি কৰিব পাৰিছে গতিকে হে মাতৃ ভাগৱত ভক্তি বুলি মই তোমাক যি কথা বুজাব খুজিছোঁ এই ভক্তি মুখ্যতকৈ বেছি অধিক এই ভক্তিতকৈ শ্ৰেষ্ঠ ভক্তি আৰু একো নাই এই ভাগৱত ভক্তি হ'ল মোৰ পৰম পবিত্ৰ নাম গুণক মোৰ পৰম পবিত্ৰ ৰাতুল চৰণক মোৰ ৰূপ বুলি সেৱা আৰু শুশ্ৰূষা কৰি মোৰ পৰম পবিত্ৰ গুণযশ লীলাৰ কীৰ্তনক যিসকলে সদায় ভিক্ষা কৰে সেইসকলে মুক্তিকো জয় কৰি মোৰ কেৱল ৰাতুল চৰণ আৰু মোৰ নাম গুণকেই সদায় মনেৰে সতি কামনা কৰে আৰু ইয়াকেই বিৰল ভকতি বুলিও মই তোমাক জনালোঁ হে ৰাম দেখি থাকে মোৰ দিব ৰূপ বিতুপন পখন বদন চাৰু অৰুণ নয়ন মোৰ নাম গুণ কীৰ্তন কৰি
মুখ্য স্বৰূপ তেওঁলোকৰ জীৱনৰ সমস্ত প্ৰাপ্তিবিলাককো মোৰ চৰণত অৰ্পণ কৰি তেওঁলোকে মোকেই কেৱল উপাসনা কৰে, মোকেই কেৱল স্তুতি কৰে। মোৰ শুদ্ধ প্ৰসন্ন চিত্ত আৰু মোৰ অতি সুন্দৰ বদন, অৰুণ নয়ন আৰু মোৰ ৰাতুল চৰণ তেওঁলোকে চিন্তা কৰি তেওঁলোকে সকলোতেই সদায় সমভাৱ দৰ্শন কৰে। হে ৰাম, মই সমে কথা বাৰ্তা কহিয়া থাকয়, মুখ্যবাদী কৰি তিন সমন গণয়। এ মোৰ মনোহৰ হাস্য সুন্দৰ আলয়, এটা সমাৰ মন প্ৰাণ টানিয়ানয়। মোৰ অতি হাস্য বদনৰ সুন্দৰ লয় লাস, মোৰ পৰম পবিত্ৰ ৰূপ আৰু মোৰ নাম গুণক তেওঁলোকে সদায় তেওঁলোকৰ মনেৰে সৈতে বিচাৰি থাকে। মোতেই তেওঁলোকৰ প্ৰাণ সদায় উৎসৰ্গিত হৈ যায়। গতিকে হে মাতৃ, তেওঁলোকে মোৰ পৰম পবিত্ৰ ভকতিৰ বাহিৰে একো বস্তুকেই মোৰ পৰা ভিক্ষা নকৰে। হে এতে মুখ্যক যদি ইচ্ছা নকৰয়, তভু পনু ভকতিয়ে তাক মিলায়। আৰু তাতে এটা বৈশিষ্ট্য কওঁ শুনা, যে হে মাতৃ, মোৰ পৰম পবিত্ৰ ভাগৱত ভক্তি ইমান শ্ৰেষ্ঠ যে এই ভক্তিৰ যোগেদি তেওঁলোক নিষ্কাম আৰু নিষ্পৃহ হ'ব পাৰে। এই ভক্তিৰ যোগেদি তেওঁলোকে যদিও মুখ্যকো কামনা নকৰে, এই ভক্তিৰ যোগেদি আপোনা আপুনি তেওঁলোকৰ মুখ্য সাধন হৈ যায়। হে অবিদ্যা গুচিলে আনো বিভূতি যতে ক, ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। মোৰ নিষ্কাম প্ৰেম, মোৰ নিষ্পৃহ ভক্তি, মোৰ পবিত্ৰ নাম গুণ, মোৰ অৰুণ চৰণ, মোৰ দিব্য ৰূপ আৰু মোৰ হাস্য বদন যি ভকতে সদায় মনেৰে সৈতে বিচাৰে, সদায় মনে প্ৰাণে মোৰ সেই বস্তুবিলাককে সদায় সাক্ষাৎ কৰে। হে মাতৃ শুনা, তেওঁলোকৰ মই সদায় পাছে পাছে ঘূৰি ফুৰোঁ। কেনেকৈ ঘূৰোঁ? যে তেওঁলোকৰ মোৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভক্তিৰ যোগেদি অবিদ্যা অজ্ঞানৰ অন্ধকাৰ আঁতৰ হয়। মোৰ যিমানবিলাক বিভূতি আছে, মোৰ যিমানবিলাক ঐশ্বৰ্য আছে, সেইবিলাকে তেওঁলোকৰ পাছে পাছে ফুৰিবই লাগে। হে যদ্যবিতে সম্বে তাক স্পৃহা নকৰয়, তভু পুনু তাক ভক দিয়ে মিলায়। হে স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয়, অতাত মোৰ ভক্ত হব আনন্দে থাকয়। এই ঐশ্বৰ্য আৰু বিভূতিবিলাকে যদিও তেওঁলোকৰ পাছে পাছে ঘূৰি ফুৰে, তথাপিতো তেওঁলোকে এইবিলাকক কটাক্ষ নকৰে। তেওঁলোকে মোৰ ঐশ্বৰ্য আৰু বিভূতিবিলাকৰ কোনো ধৰণৰ এইবিলাকৰ প্ৰতি তেওঁলোক আক্ৰোশিত নহয়। তেওঁলোকে ইমান পবিত্ৰ জীৱন লাভ কৰে যে স্বৰ্গ আৰু বৈকুণ্ঠত যি সুখ আৰু আনন্দ আছে, তাতকৈও মোৰ চৰণ আৰু মুখ উপাসনা কৰি, মুখ সাক্ষাৎ কৰি বেছি আনন্দ তেওঁলোকে অনুভৱ কৰে। হে ৰাম, যাৰা সৰ্বভাৱে মোক ভজি আয়াচয়, অকাল চক্ৰেতা সমাক
নাশনগৰয় ইহ পৰলোকে সুখ ভাৰ জাপুতচয় সমস্তকে এৰি যিটো মোহক ভজয় ও তা সমাক মৃত্যু হন্তে কৰো মই পাৰ ভক্তৰ কদাচিতো নাহিকে নিস্তাৰ অৰ্থাৎ যিসকলে মোক ভজে যিসকলে মোকেই শ্ৰেষ্ঠ ঈশ্বৰ বুলি মানি লৈ আনন্দৰে সৈতে তেওঁলোকে মোক উপাসনা কৰে সেই মাতৃ সেইসকলক কালৰ চক্ৰই কেতিয়াও বিনাশ কৰিব নোৱাৰে তেওঁলোক অবিনাশী ৰূপলৈ গতি কৰে আৰু সেইসকলে পুত্ৰ ভাৰ্যা সমস্ত সুখকেই জয় কৰিব পাৰে সমস্ত পুত্ৰস্বৰূপ মোহ আৰু ভাৰ্যাস্বৰূপ মায়া এই সমস্তবিলাকক তেওঁলোকে ত্যাগ কৰি কেৱল মোকেই ভজনা কৰে কেৱল মোকেই ভক্তি কৰে আৰু সেইসকলৰ মৃত্যুত মই তেওঁলোকক পাৰ কৰি দিওঁ কিন্তু অভকতে কদাচিতো মৃত্যুৰ এই মুখ্য ধামলৈ গতি কৰাৰ যি সুযোগ আৰু সুবিধা তেওঁলোকে লাভ নকৰে মোৰ কৃপাৰ পৰা অভকত সদায় বঞ্চিত হয় হে ৰাম পৰম পুৰুষময়ী আত্মা জগতৰ মোক এৰি আনক জয় যিটো নৰ ও তাহাৰ দুৰ্ঘোৰ ভাবে নোহে নিবাৰণ অনিকাৰ ভুঞ্জয় সিতু অধম দুৰ্জন হে মাতৃ মই এই পৰম পুৰুষ মই এই সমস্ত জগতৰে আত্মা মোক এৰি যদিহে আনক ভজে যদিহে আনক উপাসনা কৰে তেওঁলোকৰ সেই দুৰ্ঘোৰ ভাৱনাৰ পৰা তেওঁলোক দুখ কষ্ট ভুঞ্জি অধম পথলৈ যে গতি কৰিলে ইয়াৰ পৰা কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে হে ৰাম মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰে কালে বৃষ্টি আদি কৰি কৰ্ম আচৰে এহি মোৰ অৱচৰ্য নিবাসা দুচয় অকুশলৰ অৰ্থে মোৰ চৰণ ভজ আৰু মাতৃ দেৱহূতিক কপিল ভগৱানে ক'লে যে হে মাতৃ মই এই জগতৰ আধাৰ মোৰ আজ্ঞাক ধাৰণ কৰি মোৰ প্ৰতি ভীতি প্ৰদৰ্শন হৈ সূৰ্য চন্দ্ৰ বায়ু অগ্নি পুৰন্দৰ কাল ইত্যাদিবিলাকে তেওঁলোকৰ কৰ্মবিলাকক সদায় আচৰণ কৰি আছে বায়ুৱে বায়ু দিছে সূৰ্যই পোহৰ তাপ দিছে অগ্নিয়ে উত্তাপ আৰু অগ্নি দিছে পুৰন্দৰেও তেওঁ স্বৰ্গ ৰাজ্যৰ দায়িত্ব মোৰ অনুগ্ৰহতেইহে পালন কৰিছে কালে বৃষ্টি দিছে এই সমস্ত কৰ্মক সেই সকলে মোৰ আজ্ঞা আৰু মোৰ অনুমতি মতে মোৰ চৰণ সেৱা কৰি মোৰ ভক্তিৰ ভাৱেৰে তেওঁলোকে মোৰ সেই কাৰ্যবিলাক সম্পাদন কৰিছে গতিকে পৰম পবিত্ৰ সাধুসকলে মোৰ এই ঐশ্বৰ্য ভক্তিৰ বিষয়ে জানে আৰু তেওঁলোকৰ কুশল আৰু মংগলৰ অৰ্থেই মোৰ চৰণ উপাসনা কৰে ৰামী হিমতে ভক্তি যোগ কহিলো তোমাত আবে সাংখ্য কহুমাও
শুনিও সাক্ষাৎ। এইদৰে মাতৃ দেৱহূতিক কপিল ভগৱানে পৰম পবিত্ৰ ভাগৱত ভক্তিৰ বিষয়ে, ভক্তিযোগৰ মূল পৰমাৰ্থিক তত্বৰ বিষয়ে বেকত কৰিলে। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ আজি ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ইমানতে সামৰণিৰ সেৱা ধৰিছোঁ। অহা পাঠ আৰু পৰ্যালোচনাত আমি কপিল ভগৱানে মাতৃক দান কৰা সাংখ্যযোগৰ তত্ত্ব বৰ্ণনৰ এই পাঠ আৰু পৰ্যালোচনা আমি আপোনালোকৰ আগত আগবঢ়াম। যিহেতু সাংখ্য যোগ মানেনো কি? জগতৰ কপিল ভগৱানক কিয়নো সাংখ্য যুগৰ মূল বক্তা বুলি সদায় স্মৰণ কৰা হয়। এই সাংখ্য যুগৰ মূল যি তত্ত্ব, এই তত্ত্বক মাতৃ দেৱহূতিক কপিল ভগৱানে নিজেই দান কৰিছে। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি অহা পাঠভাগত কপিলৰ সাংখ্য যুগ বৰ্ণনৰ বিষয়ে আমি আপোনালোকৰ আগত আগবঢ়াম। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।